নগৰ পালেহি এতিয়া দ্বাৰকা নগৰ মুখ্য দ্বাৰ আহি পালে যাই বিপ্ৰ দ্বাৰকা কচলি ককাদেউ ফালে হ'ব মই বৰ ধুনীয়া বিপ্ৰ এজন পালো এইজনী নিবা বিপ্ৰ নামৰ দ্বাৰকা নগৰ আহি পালে পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী এইজনী বিপ্ৰ নামৰ চকচোন আহি দ্বাৰকা নগৰ আহি পালে ভগৱান কৃষ্ণই কি কৰিলে জানক পাই কৃষ্ণে যেন কৰিলে এই বিপ্ৰ শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদৰ ভগৱান কৃষ্ণই কি কৰিলে চাওক বিপ্ৰ দামোদৰ এখন আমি কি শিকিবলগীয়া আছে প্ৰথম কথা প্ৰতিগৰাকী ধৰ্মপত্নীৰ আচল উদ্দেশ্য হ'ব কি হয় জানেনে নিজৰ স্বামী সন্তুষ্ট হৈ থাকে ৰাতিপুৱা শুই উঠিয়ে যদি মানুহগৰাকীয়ে যদি মানুহজনৰ যদি হাঁহিটো দেখিবলৈ পায় নহয় তাতকৈ আৰু জীৱনত সুখ নালাগে প্ৰতিগৰাকী মানুহৰ আচল উদ্দেশ্য হ'ব লাগে সেইটো নিজৰ স্বামী সন্তুষ্ট হয় নিজৰ স্বামী সন্তুষ্ট হ'লে তেওঁ ধৰ্ম সন্তুষ্ট হয় প্ৰথম কথা দ্বিতীয়তে ভগৱান শ্ৰীকৃষ্ণৰ কি নাই সমস্ত জীৱ জগতৰ অধিকাৰী সূৰ্য দেৱতাক নিৰ্দেশ দিব পাৰে সূৰ্য তুমি আজি অস্তম উদয় নহ'বা কৃষ্ণ যদি কৈ দিয়ে সূৰ্য উদয় ৰাতি নোপোৱাবলৈ আছে কিন্তু ভগৱানে সেইটো সিদ্ধান্ত নলয় আমি মৰি থাকিম নহয় দিন ৰাতি নহ'লে কিন্তু সেইজন ভগৱান শ্ৰীকৃষ্ণ এইজনক কি কৰিলে ইমান সমস্ত জীৱ জগতৰ অধিকাৰী আমি আকৌ দুপইচা হোৱাৰ লগে লগে আমুকক নামাতিবি তামুকক নকৰিবি তামুক নকৰিবি আমাৰ মনবোৰ তেনেকুৱাহে আমি অল্পমতি মনুষ্য আমাক কাম কুল লোভ মোহ মিছা বেশ্যা অহংকাৰে আমাক চেভ কৰে আমাক মানে হেৰি কৰে কিন্তু ভগৱান শ্ৰীকৃষ্ণই কি কৰিলে ইমান ঐশ্বৰ্য বিভূতিৰ অধিকাৰী ঈশ্বৰে কি কৰিলে পাৱ ধুৱাই কৃষ্ণদেৱে পদ জললৈ বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা বৃদ্ধ ব্ৰাহ্মণজনক ভগৱান শ্ৰীকৃষ্ণই জগতৰ ঈশ্বৰে পাও ধুৱাই দিলে আৰু তেওঁ পজ্জল সিহঁত তাৰমানে কি কৈছে অতিথি দেৱাই হ'ব মানুহক মানুহ জ্ঞান কৰা তুমি তোমাৰ ধন টকা পইচা থাকিব পাৰে হাতৰ মলি সকলো তুমি মানুহক মানুহ জ্ঞান কৰিবলৈ যত্ন কৰা শ্ৰীকৃষ্ণই আমাক সেইটো উদাহৰণ দিলে আমি যদি অকণমান দুপইচা পইচা পাই যদি কাষৰ মানুহজনক মাতিবলৈ নাজানো সেই ধনে আমাক শেষ কৰিব এই শ্ৰীকৃষ্ণই কি কৰিলে বোলে পাৱ ধুৱাই কৃষ্ণদেৱে এই বৃদ্ধ ব্ৰাহ্মণজনক ভগৱান শ্ৰীকৃষ্ণই ভৰি ধুৱাই দিলে তাতে সন্তুষ্ট হৈ থকা নাই তেওঁ পজ্জল হীৰত ল'লে ভৰি ধুৱাই যে পানীকণ ভৰি ধুওৱা পানীকণ শ্ৰীকৃষ্ণৰ হীৰত ল'লে পদজল হীৰত ল'লে আৰু কাহানিও সোণ দেখি নাই পোৱা দৰিদ্ৰ ব্যক্তিজনে বহিবাক লাগি তাংক স্বৰ্ণ আসন দিলা এইজনৰ তেতিয়া কেনেকুৱা লাগিছে জানানে মই যদি আজিও মৰিলোহেঁতেন প্ৰভু মই তুমি যেন মোক কৃপা কৰা বিপ্ৰে যেনো দেখিল সপোন সপোন দেখা নিচিনা লাগিছে মোক ভগৱানে ইমান মৰম কৰিব পাৰে হে কৃষ্ণ তুমি সম বন্ধু মোৰ হৈব আৰু কৃষ্ণ সম বন্ধু মোৰ হৈব আৰু ঘৰত থাকিলে বিপদামতৰ ঘৰত যে শ্ৰীকৃষ্ণৰ ঘৰত যে বিপদামত হ'লে কি আলোচনা কৰিলে শ্ৰীকৃষ্ণই একো কথা নাপাতিলে তোমাৰ আমুকটো তামুকটো একো কথা নাপাতিলে নহয় হেৰামে হিমতে বিপ্ৰদেৱ পাইলা বহুদি
দিন বাগৰিলে ভগৱন্ত কৃষ্ণই দেখোন একো তেওঁ কথা নহ'ল। এতিয়া ভগৱন্ত কিহত বিপদ বুলি ক'ব নোৱাৰে, মই যে এইটো উদ্দেশ্য লৈ তোমাৰ ওচৰলৈ আহিছে। এতিয়া বিপ্ৰদামতে শ্ৰীকৃষ্ণৰ লগত কি কথা পাতিলে বান্ধৱী তোমাৰ মনত আছেনে? আমি যে ঋষি গৃহত গৰু চৰাবলৈ যাওঁ, এই কথাখিনি পাতিলে, কিন্তু বাকী কথাখিনি একো নহয়। বিপ্ৰদামতে ভাবি আছে প্ৰভুৱে মোক সুধিব, মোৰ সংসাৰিক কথা সুধিব, তেতিয়াই মই প্ৰভুক উত্তৰ দিম। এই ৰাম সংসাৰিক কথা পাছে কৃষ্ণ নুসুধিলা, বিপ্ৰ জীৱনৰ কথা আলোচনা। ভগৱান শ্ৰীকৃষ্ণই বিপ্ৰদামতক সেইখিনি কথা একো নহ'ল। এতিয়া বিপ্ৰদামতে শ্ৰীকৃষ্ণক কম বুলি ভাবি আছে যে প্ৰভু মোৰ ঘৰত বৰ ডাঙৰ অঘটন হৈছে। কি অঘটন হৈছে? মোৰ ঘৰত খাবলৈ নাই, চাউল এমুঠি নাই, অন্ন বস্ত্ৰ বাসস্থানে মোক অৱস্থা কাহিল কৰিছে। মোক বাৰে বাৰে পত্নীয়ে তোমাৰ ওচৰত আহিবলৈ কৈছে, তুমি মোক কিবা এটা কৰা, কিন্তু বিপ্ৰদামতে সুবিধা নাই পোৱা কৃষ্ণ। এদিন ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত বিপ্ৰদামতে বহি থাকোঁতে বিপ্ৰদামতক ভগৱানে সুধিলে, তুমি মোলৈ কি আনিছা? বিপ্ৰদামতে কি ক'লে? মই একো তোমালৈ অনা নাই। শ্ৰীকৃষ্ণই বাৰে বাৰে সুধিছে, তুমি মোলৈ কিবা এটা আনিছা? বিপ্ৰদামতে কৈছে, মই নাই অনা, একো নাই অনা তুমি। নেহি বুলি শ্ৰীহৰি আজৰি আনিলা, বিপ্ৰ চাউল চিৰা নিয়া। শ্ৰীহৰিয়ে নিজে জানে তেওঁক উদ্দেশ্য কৰি যে চাউল চিৰা লৈ আহিছে। চাউল চিৰা আজি আনি খালে বিপ্ৰদামতে নাজানে তেওঁ চাউল চিৰা কেইটামান লৈ আহিছিলে পত্নীগৰাকীক কৈ, কিন্তু পত্নীগৰাকীক কৈ পানি চাউল চিৰাকেইটা লৈ আহিছিলে তেওঁ ভগৱন্তে নিজে আহি গ্ৰহণ কৰিলে। তেতিয়াই বিপ্ৰদামতক ঘৰখনত ভগৱন্তে সমস্তখিনি হুল্লনা পূৰ কৰি দিলে। আৰু চাউল চিৰা গ্ৰহণ কৰোঁতে ৰুক্মিণী, আপোনালোকে জানে ৰুক্মিণী দেৱী আহি পিনি হাততে থাপ মাৰি ধৰিলে যে প্ৰভু তুমি আৰু গ্ৰহণ নকৰিবা। কিয় গ্ৰহণ নকৰিবা? আৰু ইতিমধ্যে বিপ্ৰদামতৰ ঘৰখন বিশ্বকৰ্মাই সকলোখিনি নিৰ্মাণ কৰিছে। তুমি যদি আৰু গ্ৰহণ কৰিবলৈ হয় নহয় 33 কোটি দেৱতা তাত গৈ গোলাম খাটিবগৈ লাগিব, তেতিয়া প্ৰভু পৃথিৱীৰ কাৰণে অমংগল হ'ব, তুমি আৰু গ্ৰহণ নকৰিবা। গতিকে ভগৱন্তক তেতিয়া ৰুক্মিণী দেৱীয়ে হাতত থাপ মাৰি ধৰিলে। এতিয়া ৰুক্মিণী দেৱীটো নাজানে, হেৰা মৰা, কিন্তু ভগৱন্তৰ অমৃতময় লীলাটো ঈশ্বৰে নাজানে। তেতিয়া ৰুক্মিণী দেৱী যেতিয়া হাতত থাপ মাৰি ধৰিলে, প্ৰভু তুমি আৰু গ্ৰহণ নকৰিবা, তেতিয়া ৰুক্মিণী দেৱী যেতিয়া থাপ মাৰি ধৰিলে, তেতিয়া বিপ্ৰদামতৰ নিজৰ ঘৰখনলৈ মনত পৰিলে, মোৰোতো এগৰাকী পত্নী আছে, মোকোতো দায়িত্ব দিছে তুমি কৃষ্ণৰ ওচৰত যাবলৈ, নিজৰ পত্নী গৰাকীলৈ মনত পৰিলে। তেতিয়া প্ৰভুৰ ওচৰত বিদায় দিলে, হে প্ৰভু মোক তুমি বিদায় দিয়া, মই তোমাৰ গৃহলৈ যাম, মোৰ এখন সংসাৰ আছে নহয়, তুমি একো নিদিলা নালাগে, মই তোমাৰ চৰণ যে স্পৰ্শ কৰিবলৈ পালোঁ, মই তোমাৰ যে চৰণ দৰ্শন কৰিবলৈ পালোঁ, মোৰ জীৱন কৃতাৰ্থ হ'ল। মনা দুখে বিপ্ৰদেৱে গৃহে চলি গ'লা, জগত ঈশ্বৰে মোক একোটি নিদিলা। জগতৰ ঈশ্বৰে একো নিদিলে দেখোন তেওঁ। আমাক যদি কোনোবা এজন মানুহে যদি বিচাৰিলে একো এটা নিদিওঁ, আমি তেওঁক সদায় হেকাটন পাৰোঁ, গালি পাৰোঁ। ভগৱানে তেওঁক একো নিদিলে, তথাপিতো কৃষ্ণ নাম মুখতনে, তথাপিতো কৃষ্ণ নাম মুখতনে দিলা, মনমুখে বিপ্ৰদেৱে গৃহে চলি গ'লা, জগতৰ ঈশ্বৰে মোক একোটি নিদিলা, সকলোকে সেৱা এই নামেৰে অনুষ্ঠান থাকি সামৰণি মাৰিম দেই।